বিজেপিৰ ফ্যাসিস্ট নীতি মুৰ্দাবাদ 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 বিজেপি গো বেক রাজ বন্ধ কৰক বিজেপিৰ বিৰুদ্ধে ৰাজগড়ত উত্তাল প্ৰতিবাদ অনশনস্থলী লণ্ড বন্ধ কৰাৰ বিজেপি কৰ্মীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী CPI-MLৰ ৩৬ ঘণ্টীয়া ৰাজগড়ৰ অনশনস্থলী লণ্ড বন্ধ কৰা বিজেপি কৰ্মীৰ বিৰুদ্ধে আজি ৰাজগড়ত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আৰু SI কেলেংকাৰীত নাম হাঙুৰ খোৱা বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবীত সমদল বাহিৰ কৰে গণতন্ত্ৰ কৰিব বিচৰাত বিজেপিৰ ফ্যাসিস্ট নীতি মুৰ্দাবাদ 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 চলিছে বিজেপি হুঁচিয়াৰ 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 বিজেপি গো বেক বিজেপি গো বেক বিজেপি হাটাও গণতন্ত্ৰ বচাও বিজেপি হুঁচিয়াৰ বিধায়ক বিমল বৰা হুঁচিয়াৰ বিজেপিৰ গুণ্ডা বাহিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে মৰাণ নাহৰকটীয়া ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে উল্লেখ্য যে কালি CPI-MLৰ অনশনস্থলী ভাঙি লণ্ড বন্ধ কৰিছিল বিজেপিৰ শতাধিক যুৱ মৰ্চাই বিজেপিৰ যুৱ মৰ্চাৰ বিৰুদ্ধে ৰাজগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল CPI-MLৰ দলে আমি পুনৰবাৰ জনাইছো অসম টুডে দৰ্শকসকলক বিজেপিৰ বিৰুদ্ধে ৰাজগড়ত উত্তাল প্ৰতিবাদ বিজেপিৰ যুৱ মৰ্চা হুঁচিয়াৰ 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 বিমল বৰাৰ গুণ্ডা বাহিনী হুঁচিয়াৰ 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 বিমল বৰাৰ গুণ্ডা বাহিনী হুঁচিয়াৰ 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 বিমল বৰাৰ মৈমতালী দাদাগিৰি অনশনস্থলী লণ্ড বন্ধ কৰাৰ বিজেপি কৰ্মীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী CPI-MLৰ কিয়নো CPI-MLৰ ৩৬ ঘণ্টীয়া ৰাজগড় অনশনস্থলী লণ্ড বন্ধ কৰাৰ বিজেপি কৰ্মীৰ বিৰুদ্ধে আজি ৰাজগড়ত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আৰু SI কেলেংকাৰীৰ নাম হাঙুৰ খোৱা বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবীত সমদল বাহিৰ কৰে এইটো মানে অসমৰ গণতন্ত্ৰৰ কাৰণে এটা ডাঙৰ কোলা অধ্যায় কালি আমি যি অনশন কৰিছিলোঁ গোটেই অসমৰ সৰ্বস্তৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰি আছে SI কেলেংকাৰী ন্যায়িক তদন্ত হ'ব লাগে বিধায়ক বিমল বৰাৰ সম্পৰ্কত যিহেতু এটা সন্দেহৰ আঙুলি উঠিছে গতিকে বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ আনিব লাগে আৰু সেই ৩৬ ঘণ্টীয়া অনশনত বিজেপিৰ গুণ্ডা বাহিনী আহি যিদৰে অনশনস্থলী লণ্ডভণ্ড কৰিলে ই আচলতে বিজেপি গোটেই বাহিনীটোৱে যে আচলতে শংকিত হৈছে এই তদন্তৰ কাৰণে সেইটো প্ৰমাণ হৈছে আৰু গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিছে আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি টিংখং সমষ্টিসমূহ ৰাইজে আমি ইয়াৰ প্ৰতিবাদত সেই গুণ্ডা বাহিনী গ্ৰেপ্তাৰ কৰা আৰু SI কেলেংকাৰী ন্যায়িক তদন্ত আৰু সেই তদন্তৰ আওতাত বিমল বৰাক আনিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি কৃষক মুক্তি আছে ছাত্ৰ মুক্তি আছে আদিবাসী আনপা আছে তাৰপিছত আমাৰ কা বিৰোধী ঐক্য মঞ্চ আছে কংগ্ৰেছ আছে যুৱ কংগ্ৰেছ আছে CPI-ML আছোঁ আমি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আছে
প্ৰগতিশীল নাৰী সন্থা আছে, বিপ্লৱী যুৱ সন্থা আছে, নিখিল ভাৰত ছাত্ৰ সন্থা আছে আৰু যুৱ ছাত্ৰ পৰিষদ আহিছে, ৰাইজৰ দলৰ প্ৰতিনিধিবৰ্গ ইয়াত উপস্থিত আছে। গতিকে সকলো মিলি আমি আজি প্ৰতিবাদ কৰিছোঁ। যোৱা 20 অক্টোবৰত যি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ SI পৰীক্ষা, এই পৰীক্ষাৰ মই নিজে এগৰাকী প্ৰশিক্ষাৰ কেণ্ডিডেট আছিলোঁ আৰু অতি চক্ৰান্তভাৱে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ নেতৃত্বত এই অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ দুদিনৰ পূৰ্বে আমাৰ টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অতি গোপনভাৱে এটা প্ৰশিক্ষণ কেন্দ্ৰ পাতিছিল আৰু এই প্ৰশিক্ষণ কেন্দ্ৰৰ তথ্যৰ ৰহস্য তেতিয়া ফাদিল হ'ল যেতিয়া এই সমগ্ৰ বাতৰিটো আমাৰ অসমৰ টেলিভিছন চেনেল DY 365ত এই বাতৰিটো সম্প্ৰচাৰ হৈছিল। তেতিয়া আচলতে আমাৰ সকলোৱে অৱগত হৈছিল যে ইয়াত আচলতে এটা প্ৰশিক্ষণ কেন্দ্ৰ পাতিছিল। গতিকে এই প্ৰশিক্ষণ কেন্দ্ৰটো পাতোঁতে তেওঁলোকে কোনো ধৰণৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হোৱা নাছিল, কোনো ধৰণৰ আগতীয়াকৈ প্ৰচাৰ কৰা হোৱা নাছিল। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থ আমি জনাব বিচাৰিম যে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ নেতৃত্বত পূৰ্বতেও এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ শিবিৰ দিছে। টেট প্ৰশিক্ষণে হওক বা টেঙাখাটত হোৱা অসম আৰক্ষী কনিষ্টবলৰ প্ৰশিক্ষণে হওক বা মহিলা সবলীকৰণৰ ক্ষেত্ৰত লোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী, এইসমূহ কাৰ্যসূচী প্ৰশিক্ষণ পূৰ্বে তেওঁলোকে সামাজিক মাধ্যমত ছ'চিয়েল মাধ্যমত আগতীয়াকৈ প্ৰচাৰ কৰিছিল। কিন্তু এই অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ যি SI প্ৰশিক্ষণ কেন্দ্ৰ পাতিছিল, এই SI পদৰ প্ৰশিক্ষণ কেন্দ্ৰ তেওঁলোকে কোনো ধৰণৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাছিল। প্ৰচাৰ কৰিছিল একমাত্ৰ তেওঁলোকৰ দলীয় হোৱাটছআপ গ্ৰুপত। আমি দেখা পাইছোঁ কুঁৱৰীগাঁও যুৱ মৰ্চা নামৰ এটা দলীয় হোৱাটছআপ গ্ৰুপত তেওঁলোকে অতি গোপনভাৱে ফোন নম্বৰ বিচাৰিছিল, এডমিট বিচাৰিছিল আৰু কিছু ব্যক্তিয়ে যদি তেওঁলোকে কাৰোবাৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰৰ কথা অৱগত হৈ প্ৰশিক্ষণ কেন্দ্ৰলৈ দিব গৈছিল, তেতিয়া তাত বিজেপি কৰ্মীসকলে বাধা দিছিল, তোমালোকে কাক খবৰ কৰি আহিছা, কেনেকৈ আহিলা, কি মানে তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰত থাকিব হোৱা নাছিল। গতিকে এই গোটেই তথ্যটো এইটোৱে বুজাইছে যে উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ নেতৃত্বত অতি চক্ৰান্তভাৱে এটা প্ৰশিক্ষণ শিবিৰ পাতিছিল, যি প্ৰশিক্ষণৰ দ্বাৰা বিজেপিৰ সাংগু পাংগুসকলৰ লগতে তেওঁলোকৰ বিজেপিৰ আত্মীয় কুটুমসকলক উক্ত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি তেওঁলোকে অসম আৰক্ষীক চাকৰি নিযুক্তি দিয়া ধৰণৰ ষড়যন্ত্ৰ কৰিছিল। আৰু শেহতীয়াভাৱে আমি গোটেই সমগ্ৰ অসমত বিশেষকৈ আমাৰ টিংখাং সমষ্টিৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাক অতি সোনকালে ন্যায়িক তদন্ত আওতালৈ আনিবলৈ দাবী জনাইছিল। আৰু শেহতীয়াভাৱে অতি দুখজনকভাৱে আমাৰ যি যোৱাকালি আমাৰ CPIM কৰ্মীসকলে তেখেতসকলে এই বিমল বৰা ন্যায়িক তদন্তৰ দাবীত যি 36 ঘণ্টা অন্বেষণ কৰিছিল আৰু এই অন্বেষণস্থলীত গণতন্ত্ৰক ভেঙুচালি কৰি গণতন্ত্ৰক অংগুষ্ঠ প্ৰদৰ্শন কৰি অতি লজ্জাজনকভাৱে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ ভেৰণীয়া গুণ্ডাই উক্ত অন্বেষণস্থলীত তেওঁলোকে চকী মেজ ভাঙি দিছিল আৰু তেওঁলোকক ভয় ভীতি ধমকি প্ৰদৰ্শন কৰিছিল। আচলতে এইটো সমগ্ৰ গণতন্ত্ৰৰ বাবে অতি দুখৰ কথা, লজ্জাজনক কথা। টিংখাং সমষ্টিত এনেধৰণৰ কোনো ধৰণৰ পূৰ্বতে এনেধৰণৰ ঘটনা হোৱা নাছিল। কেৱল এই বিমল বৰাৰ নেতৃত্বত আচলতে এনেধৰণৰ গুণ্ডাৰাজ চলিছে, বিমল বৰাৰ নেতৃত্বত টিংখাং সমষ্টিত স্বেচ্ছাচাৰী চলিছে। গতিকে আমি সাধাৰণ জনতাই বিমল বৰাৰ এনেধৰণৰ যি গুণ্ডাগিৰি দাদাগিৰি আমি কোনো ধৰণে মানি নলওঁ। অনাগত দিনত এই বিমল বৰাই এই যি গুণ্ডাৰাজ কৰিছে ইয়াৰ উচিত প্ৰত্যুত্তৰ আমাৰ সাধাৰণ ৰাইজে দিব। গতিকে যোৱাকালি যি 36 ঘণ্টা অন্বেষণস্থলীত যিসকল ভেৰণীয়া গুণ্ডাই গুণ্ডাগাৰী কৰিলে, দাদাগিৰি কৰিলে, মাৰপিট কৰিলে, তেওঁলোকক অতি শীঘ্ৰে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি লক্ষ্য কৰোঁ আমাৰ অসম আৰক্ষী বা পুলিচ প্ৰশাসনে আমাক বা কিছু কা আন্দোলনৰ নেতাসকলক সাধাৰণ এখন এজাহাৰ পাবহে লাগে মাত্ৰ, তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। কিন্তু এই যিসকল আমাৰ অন্বেষণস্থলীত তেওঁলোকে বিজেপিৰ বৰ্বৰভাৱে আক্ৰমণ কৰিলে, কিন্তু আজিকোপতি তেওঁলোকক কিন্তু অসম আৰক্ষীয়ে আজিলৈকে কৰেক্ট কৰা নাই। এই বিষয়টো অত্যন্ত সন্দেহজনক। অসম চৰকাৰৰ স্থিতি সন্দেহজনক, গৃহ বিভাগৰ স্থিতি সন্দেহজনক, অসম আৰক্ষীৰ স্থিতি সন্দেহজনক। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এইকেইজন দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব কিন্তু অসমৰ ৰাইজে টিংখাং সমষ্টিৰ ৰাইজে শান্ত নাথাকিব, ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন ঘোষণা কৰিব। ধন্যবাদ। যোৱা দুদিন ধৰি 36 ঘণ্টীয়া অনশনৰ দাবীত বিশেষভাৱে SI কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী আৰু বিমল বৰাক তদন্তৰ আওতাত আনিবৰ কাৰণে CPIMLৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বলীন্দ্ৰ শইকীয়া আৰু বিতুপন বকলিয়ালে 36 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে লৈ থকাৰ সময়ত কালি অন্তিম দিনা শেষ হোৱাৰ কিছু সময়ৰ আগত বিজেপি দলৰ একাংশ সমৰ্থক, যুৱ মৰ্চা বুলি আমি ইতিমধ্যে গম পাইছোঁ, যুৱ মৰ্চাৰ একাংশ কৰ্মকৰ্তাই গৈ অনশনস্থলী লণ্ডভণ্ড কৰিছে, চকী তেওঁলোকে ভাঙিছে, বিভিন্ন অৱশ্য মাত মাতিছে। ইতিমধ্যে সংবাদ মাধ্যমত গোটেই বিষয়সমূহ প্ৰকাশিত হৈছে। লগতে কুন্তি তাঁতী নামৰ এগৰাকী মহিলাৰ তেওঁ ব্যৱহাৰ কৰি থকা তেওঁৰ এণ্ড্ৰইড মোবাইল ফোনটো তেওঁলোকে লৈ ভাঙি দিছে। গতিকে চৰম অত্যাচাৰ তেওঁলোকে মুক্তভাৱে সংগঠিত কালি হৈ যোৱা অনশনস্থলীত তেওঁলোকে সংগঠিত কৰিছে। আমি গৰিহণা দিছোঁ আৰু ধিক্ষাৰ দিছোঁ। লগতে প্ৰশাসনক এই সমগ্ৰ বিষয়ৰ ওপৰত কাইলৈ গোটেই ভুক্তভোগী
যিসকলৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলাইছিলে ভুক্তভোগীসকলে FIR দিছে আৰু এই মুহূৰ্তলৈকে প্ৰশাসনে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখিবলৈ পাইছোঁ। গতিকে আমি প্ৰশাসনক আজি এই সমদলৰ জৰিয়তে প্ৰতিবাদৰ জৰিয়তে আমি দাবী জনাওঁ যে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু কঠোৰ শাস্তি দিয়ক। লগত আমি এই কথাটো কওঁ যে SI কেলেংকাৰী যিহেতু সৰ্ববৃহৎ কেলেংকাৰী আৰু ইতিমধ্যে অসমৰ দায়িত্বশীল সংবাদ পত্ৰবিলাক বৈদ্যুতিন মাধ্যমে তথ্যগতভাৱে কথাখিনি প্ৰকাশ কৰাৰ পাছত চৰকাৰখনে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে SI কেলেংকাৰীক CIDৰ জৰিয়তে অনুসন্ধান কৰাই এটা সময়ত নি পেলাই গোটেই কেলেংকাৰীটো স্থবিৰ কৰি পেলোৱা হৈছে। আৰু ইতিমধ্যেই আপোনালোকে সকলোৱে যেন সমগ্ৰ অসমৰ মানুহে জানে যে টিংখং সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তেওঁ নিজ মুখে স্বীকাৰ কৰিছে যে SIৰ কোচিং এটা আমি টিংখঙত নিৰ্দিষ্ট বিদ্যালয়ত এটা আমি অনুষ্ঠিত কৰিছিলোঁ কিন্তু সেই কোচিঙৰ সন্দৰ্ভত টিংখং অঞ্চলৰ কোনো মানুহে বিশেষভাৱে এই কথাটো গম পোৱা নাছিল। আৰু ইয়াৰ আগতো তেখেতে বিভিন্ন বিভাগৰ ওপৰত প্ৰশিক্ষণ দিছে কিন্তু এই বিভাগবিলাকৰ প্ৰশিক্ষণ দিওঁতে তেওঁ ডাঙৰ ডাঙৰ বেনাৰ ফেষ্টন বিভিন্ন ধৰণৰ গেট ছেট এডভাৰটাইজ কৰিছিল কিন্তু এইবাৰ গোটেই প্ৰশিক্ষণ শিবিৰটো তেওঁক অতি গোপনে অনুষ্ঠিত কৰি পেলাই প্ৰকাৰান্তৰে এখিনি মানুহক ভিতৰুৱাকৈ নিযুক্তি দিয়াৰ যে এটা প্ৰয়াস চলোৱা হৈছিল আমি সন্দেহ কৰিছোঁ আৰু এই সংক্ৰান্তত যিহেতু বাতৰিয়ে সংবাদ মাধ্যমে খুব সুন্দৰকৈ গোটেই বাতৰি পৰিৱেশিত কৰিছে কিন্তু সমগ্ৰ ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়াৰ মাজত বিমল বৰা ডাঙৰীয়াক এই তদন্তৰ আওতাত নানাৰ কাৰণে আজি সমগ্ৰ টিংখাংবাসীয়ে লজ্জিত অনুভৱ কৰিছে। তেওঁ কৈছে যে মই সহযোগিতা যেতিয়া আগবঢ়াম বুলি কোৱাৰ পাছত যদি CIDয়ে তেওঁক তদন্তৰ আওতাত নানে কি ৰহস্য লুকাই আছে নিশ্চিতভাৱে ৰাজনৈতিকভাৱে তেওঁলোকৰ ক'ৰবাত লোকচান হোৱাৰ সম্ভাৱনা আছে যাৰ কাৰণে গোটেই এনকুৱাৰীটোক এটা নিৰ্দিষ্ট জেগাত আনি স্থবিৰ কৰি পেলোৱা হৈছে। আমি আজিৰ এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাওঁ যে আপোনালোকে শূন্য সহনীলতাৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চৰ কথা কৈছিল, জিৰ' টলাৰেঞ্চ সৰ্বানন্দ সোণোৱালে সসন্মানেৰে প্ৰদৰ্শিত কৰক, বিমল বৰাক তদন্তৰ আওতাত আনক আৰু যদি দুখী হয় তেওঁক এৰেষ্ট কৰি ৰঙাগড়লৈ পঠাওক। আমি জানিব পাৰিছোঁ আমাৰ বিতুপন বকলিয়াল ডাঙৰীয়াই গোটেই কথাখিনি ক'ব কাৰ ওপৰত এজাহাৰ দিয়া হৈছে কিন্তু আমি প্ৰশাসনক এটা স্পষ্ট দাবী জনাওঁ যিহেতু আমি টিংখাং প্ৰশাসন আৰক্ষী প্ৰশাসনক ধন্যবাদ দিম তেওঁলোকে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী সফল ৰূপায়ণ কৰাত একতাংশ সহযোগিতা আগবঢ়াই চলা শান্তিপূৰ্ণভাৱে গোটেই অনশনৰ কাৰ্যসূচীটো সমাপন হৈছে। তাৰ মাজতে যিহেতু প্ৰশাসনক ভেঙুচালি কৰি একাংশ মানুহে গুণ্ডাৰাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি ধৰণৰ তেওঁলোকে প্ৰয়াস কৰিছে আমি ধিক্কাৰ দিছোঁ। গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বিজেপি দলৰ সহযোগীসকলক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে? তেওঁলোকে সেই সময়ত অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেওঁলোকৰ ৰাজপথত প্ৰতিবাদ কৰিছে, তেওঁলোকৰ ধৰণৰ অনশনত বহিছিল কিন্তু তেওঁলোকক এনেকুৱা ধৰণৰ অত্যাচাৰ কোনো কৰোৱা নাছিল। আজি তেওঁলোকে অনুভৱ কৰা দৰকাৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে, যিটো বস্তু গোপনে ৰাখিব বিচৰা হৈছে তাৰ উদ্ঘাটন কৰিব বিচৰা হৈছে তেওঁলোকে সহযোগিতা কৰিব লাগিছিল। এই আমি আহ্বান জনাওঁ তেওঁলোককো আহ্বান জনাওঁ টিংখঙত গণতান্ত্ৰিকতাৰ যিটো মূল্যবোধ প্ৰফুল্ল সেইটো বচাই ৰখাৰ স্বাৰ্থত তেওঁলোকৰ সহযোগিতা আগবঢ়াওক। ব্যুৰ ৰিপৰ্ট অসম টুডে।